নমস্কাৰ, আজি মই আপোনালোকলৈ অতি সোৱাদ লগা ক্ৰীম ৰোলৰ ৰেচিপি এটা লৈ আহিছোঁ। আপোনালোকে ঘৰত একেবাৰে সহজতে বনাব পৰাকৈ আহকচোন ভিডিঅ'টোৰ মাজলৈ। ক্ৰীম ৰোলটো বনাবলৈ বাতিটোৰে এবাতি এয়া ময়দা লৈছোঁ। কম বেছি পৰিমাণেও আপোনালোকে ল'ব পাৰে। ইয়াত মই সামান্য পৰিমাণৰ 3 পিঞ্চ জোখত এয়া নিমখ দি দিছোঁ, বেছি নহয়। 2 চামুচ জোখত এয়া মই বাটাৰ এইদৰে গলাই দি দিছোঁ। এতিয়া এইখিনি ভালদৰে মিলাই ল'ম। বাটাৰ থাকিলে বাটাৰ দিব, নহ'লে ঘি দিলেও হৈ যাব, আৰু নাথাকিলে ৰিফাইন দিলেও হ'ব। এইখিনি মই ভালদৰে 2 মিনিট সময় ঘিৰ সৈতে মিলাই ল'ম। এয়া মই বাটাৰখিনি ভালদৰে মিলাই ল'লোঁ। এইদৰে অলপ 2 মিনিটমান সময় ভালদৰে গোটেইখিনি ময়দাত লগাকৈ এইদৰে মিলাই ল'ব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে কমকৈ পানী দি মঠি ল'ম। এইখিনি বেছি টাইট কৰিও ৰখাব নালাগে। এইদৰে কমকৈ দি মঠি ল'ম। এইখিনি মই ভালদৰে মঠি ল'লোঁ। ভালকৈ মঠি ল'ব। এইটো জোখত হৈ যায়, বেছি টাইট নকৰিব। এয়া দেখিছেনে, এইটো জোখত হৈ যায়। এইটো জোখত একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এতিয়া ইয়াতে মই ওপৰত অলপ বাটাৰ এইদৰে লগাই ঢাকনিৰে ঢাকি 10 মিনিট সময় থৈ দিম। 10 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। মোৰ 10 মিনিট সময় হৈ গ'ল। এতিয়া মই ইয়াৰে দুটা ভাগ কৰি লৈ ল'ম। এইটো এটা লৈ লৈছোঁ। এতিয়া মই বেলিম। এয়া দেখিছেনে, এইদৰে বেলি লৈছোঁ। ইয়াত মই অলপ এয়া বাটাৰ দি লৈছোঁ। এইদৰে জাপি দি দিম। এয়া দেখিছেনে, এতিয়া আকৌ বেলি লওঁ। একেবাৰে সহজ পদ্ধতিত ধুনীয়াকৈ আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া মই এইদৰে দীঘলকৈ বেলি ল'লোঁ। এতিয়া মই চুৰিখনেৰে এইদৰে কাটি ল'ম। কাটি ল'লোঁ। সেয়া মই কাগজেৰে বনাই লৈছোঁ। আপোনালোকে বাঁহৰ শলাও ল'ব পাৰে। কাগজখিলা মই দেখাই দিছোঁ। আপোনালোকে এয়া ডাঙৰ কাগজ এখিলা লৈছোঁ। এইদৰে জাপি ল'ব। এয়া দেখিছেনে, লৈ এইটো ছাইডৰ এইদৰে মেৰিয়াই যাব। একেবাৰে সহজতে ঘৰত আপোনালোকে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে, এইদৰে মেৰিয়াই ল'ব। ওপৰৰ ছাইডটো এইদৰে জাপি ল'ব। হৈয়ে গ'ল এটা। এইদৰে ৰেডি কৰি ল'ব। এতিয়া মই ইয়াৰে
এইদৰে লৈ লৈছোঁ। একেবাৰে সহজ পদ্ধতিত এইদৰে আপোনালোকে বনাব পাৰিব। বেছি দীঘল নকৰিব, কেৰাহীত বনোৱা কথা। বেছি দীঘল কৰিলে আপোনালোকে অসুবিধা পাব। এইদৰে মেৰিয়াই, এয়া দেখিছেনে? ইয়াত অলপ পানী লগাই ল'ব। এইদৰে এয়া মই পানী লগাই ল'লোঁ, লৈ ইয়াতে এইদৰে লগাই দিলোঁ। তেতিয়া খোল খাই নাহিব, এয়া এটা হৈ গ'ল। আৰু এটা দেখাই দিছোঁ। এইদৰে ল'ব, এইদৰে একেবাৰে সহজতে আপোনালোকে বনাব পাৰিব। এয়া দেখিছে। এয়া মই দুটা আপোনালোকক এইদৰে দেখাই দিলোঁ। এইদৰে গোটেইকেইটা ৰেডি কৰি ল'ম। কেৰাহীত ৰিফাইন বহুত বেছি গৰম কৰি নল'ব, একেবাৰে এয়া দেখিছেনে? আঙুলিৰে চুব পাৰি। এতিয়া মই এইদৰে দি দিছোঁ। এয়া দেখিছেনে? গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাইছোঁ। আপোনালোকে যি মই কাগজৰ এইবোৰ দেখিছেনে? বেছি দীঘল কৰা নাই। বেছি দীঘল কৰিলে কেৰাহীত এইবোৰ ভাজিবলৈ দিগদাৰ পাব। আপোনালোকে জোখটো অলপ ভালদৰে এইদৰে লৈ ভাজিব। এইদৰে ল' ফ্লেমত আপোনালোকে ইলুটি-শিলুটিকৈ ভালদৰে ভাজিব লাগিব। হাই ফ্লেমত নাভাজিব, নহ'লে ভিতৰত নিসিজিব। এইদৰে আপোনালোকে গেছৰ ফ্লেমটো একেবাৰে কমত ৰখাই ভাজিব লাগিব। এয়া দেখিছেনে? একেবাৰে মই ওচৰৰ পৰা দেখাই দিছোঁ। ল' ফ্লেমত এইদৰে ৰংচঙীয়াকৈ মচমচীয়া হৈ যাব, এইদৰে ভাজি ল'ব। এইদৰে মই গোটেইখিনি ভাজি ৰেডি কৰি ল'ম। এইখিনি মোৰ হৈ গ'ল, এতিয়া নমাই ল'ম। এয়া মই গোটেইখিনি ভাজি ৰেডি কৰি ল'লোঁ। এতিয়া মই কাগজখন উলিয়াই ল'ম। এয়া দেখিছেনে? এয়া দেখিছে। একেবাৰে সহজতে আপোনালোকে ঘৰত এইদৰে বনাব পাৰিব। এয়া মই গোটেইখিনি এইদৰে উলিয়াই ৰেডি কৰি ল'লোঁ। এয়া দেখিছেনে? এতিয়া মই এয়া পাইপিং বেগ লৈছোঁ। থাকিলে ল'ব, নহ'লে প্লাষ্টিকৰ আটাৰ বা যি থাকে আৰু আটাৰ বেগ তেনেকুৱা থাকিলেও হৈ যাব, বা চুজি। ইয়াত মই এয়া ক্ৰীম ভৰাই লৈছোঁ। এয়া ক্ৰীম আছিলে, সেইকাৰণে মই বনাইছোঁ ক্ৰীম ৰোলটো। এয়া পাইপিং বেগত এইদৰে মই ভৰাই লৈছোঁ। এইদৰে ভৰাই এইদৰে লৈছোঁ, দেখিছেনে? এতিয়া মই ইয়াৰে এইদৰে আগটো কাটি লৈছোঁ। এতিয়া ইয়াতে ভৰাই লওঁ। এয়া দেখিছেনে? এইদৰে একেবাৰে সহজতে ধুনীয়াকৈ বনাব পাৰিব। এয়া ইয়াতো দি দিছোঁ। এইদৰে একেবাৰে সহজতে আপোনালোকৰ ঘৰত এইদৰে বনাব পাৰিব। ল'ৰা-ছোৱালী খায়ো ভাল পাব। এইদৰে এয়া মই এইদৰে ৰেডি কৰি ল'লোঁ।
এতিয়া মই এটা আপোনালোকক দেখাইছোঁ। এয়া দেখিছেনে কিমান ধুনীয়া হৈছে। এইটোতে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।